নমস্কাৰ। আজি আমাৰ বিদ্যালয় ফৰাচী মলুং উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9 তাৰিখ 9 আগষ্ট। আজি আমাৰ বিদ্যালয়ত ক্লাছ 9 আৰু ক্লাছ 10 মিলি তেওঁলোকে থলুৱা খাদ্যৰ প্ৰদৰ্শনী এটা আয়োজন কৰিছিলে আৰু তেওঁলোকে আয়োজন কৰি তেওঁলোকে নিজাববীয়াকৈ ঘৰৰ পৰা কিছুমান বস্তু গোটাই আনি আৰু অলপ বস্তু আমাৰ স্কুলৰ ফালৰ পৰাও যোগান ধৰি তেওঁলোকে বনাইছে আৰু তেওঁলোকে অসমীয়া যিখিনি থলুৱা খাদ্য সেইখিনি ৰাইজক দেখুৱাবলৈ বিচাৰিছে। ইয়াৰ লগত তেওঁলোকৰ অলপ টুৰিজিম আৰু হস্পিটেলিটি ডিপাৰ্টমেণ্টৰ জ্ঞান অলপ বাঢ়িব বুলি মই ভাবিছোঁ আৰু এই গোটেইখিনি আমাৰ বিদ্যালয়ৰ মাননীয় অনুৰাধা বাইদেউক তেওঁক আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। গামোচা চলন্ত আমাৰ আজি টুৰিজিম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰীসকলে থলুৱা খাদ্যৰ কাৰণে মানসিকভাৱে তেওঁলোকে সাজু হৈছে, ঘৰৰ পৰাও দুই এটা বস্তু বনাই আনিছে, লগতে ইয়াতে লগে ভাগে মিলি যিখিনি খাদ্য প্ৰস্তুত কৰিছে আৰম্ভণিতে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব, কিয়নো এনেকুৱা ধৰণৰ থলুৱা খাদ্যৰ যথেষ্ট ডিমাণ্ড আছে, হয় নহয়? তো থলুৱা খাদ্য প্ৰস্তুত কেনেকৈ কৰে, তাৰ জুতি কেনেকুৱা, সেই ধৰণৰ বস্তুখিনি আমি নিজে বনাইছোঁ, নিজে টেষ্ট কৰি চাম, তাৰ সোৱাদ ল'ম। গতিকে এনেকুৱা ধৰণৰ প্ৰস্তুতিয়ে ল'ৰা ছোৱালীক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছোঁ। আৰু মোক এই অনুষ্ঠানটো উন্মোচন কৰিবৰ বাবে দায়িত্ব দিয়াৰ বাবে মই আমাৰ ৰূপকমললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে এইটো উন্মোচন কৰা বুলি ঘোষণা কৰিছোঁ। এয়া নাৰিকল লাডু আৰু তাৰপিছত এয়া পানী পিঠা আৰু তাৰ লগত এটা চাটনি। নমস্কাৰ, এয়া পানী পিঠা, বৰপিঠা, চিৰা দৈ। নমস্কাৰ, এয়া চচ পিঠা, এয়াও চচ পিঠা, ডিজাইনটো কৰিব। নমস্কাৰ, এই চচ পিঠা আৰু পুৰি আৰু ৰুটি। নমস্কাৰ, এইটো কলপচলা আৰু পকৰি। নমস্কাৰ, এইটো পকৰি আৰু ভাত। নমস্কাৰ, এইটো মাটি দালি আৰু ভাত। নমস্কাৰ, এয়া কলডিল আৰু কচু পাতৰ পকৰি চব্জি। নমস্কাৰ, এইটো মাছৰ বাঁহেৰে গাছৰ বনোৱা মাছ। নমস্কাৰ, এইটো বেঙেনা ভাজি, পটল ফ্ৰাই, পিঠা ভাজি। নমস্কাৰ, ছাৰ, এইটো আমাৰ নাৰিকলৰ লাড়ু আছে, চুজিৰ লাড়ু আৰু ঘৰত কেকৰ নিচিনা কেক বুলি কোৱা যায় আৰু ঘৰুৱা কেক অসমীয়া, যিখিনি আমি ৰাতিপুৱা খাদ্য আমি ব্ৰেকফাষ্ট বুলি যিটো আমি আহাৰ গ্ৰহণ কৰোঁ সেইখিনি আছে ৰাতিপুৱা। আৰু লগত আছে আপোনাৰ দৰঙীয়া ভাত, খোলা চাপৰি পিঠা বুলি কয়। সেইটো এনেই আমি যেনেকৈ চাউথ ইণ্ডিয়ান দোচাৰ নিচিনা হয় বস্তুটো, ইয়াৰ লগত চাটনি আপোনাৰ পুদিনা চাটনি দিয়া হৈছে এজ এ একম্পেনিমেণ্ট সোৱাদ বাঢ়িবলৈকে। আৰু এইটো চেম খোলা চাপৰি পিঠা যিটো আপোনাৰ আছে, আৰু এইটো তেল পিঠা। আৰু লগত আছে আপোনাৰ চিৰা আৰু দৈ, যিটো আমাৰ গাঁৱৰ প্ৰধান খাদ্য আছিল এটা সময়ত, যিটো ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত মানুহ কামত যাবলৈ বা খেতিত যাবলৈকে এই খাদ্যটো গ্ৰহণ কৰিছে। হয়, আৰু এইটো আছে আপোনাৰ অসমীয়া কেকেই হয়, যিটো আমি পিঠাগুড়ি দি বনাই বা এনেকুৱা চাউলৰ গুড়িৰে বনোৱা হয়। এইটো আপুনি ভাপত দি বনোৱা যায়। এইটো অসমীয়া কেক কেনেকৈ বনাইছে, এইটো চচ পিঠা বুলি কয়। আৰু এইটো হয় আপোনাৰ পুৰি আৰু ৰুটি, এইটো চবে জানে। ইয়াতে আছে আপোনাৰ বুট, আমাৰ যিটো চানা বুট বুলি কয়, আৰু লগত পকৰি, ফুলৰি আছে। আৰু এইটো হয় আপোনাৰ এইটো হয় যিখিনি ইয়াতে আছে এইখিনি বস্তু আমি লাঞ্চ বাট এজ এ ডিনাৰ ইউজ কৰোঁ আমি মেক্সিমাম। ভাত আছে, মাটিৰ দাইল আছে,
আৰু অসমীয়া কচুৰে বনোৱা এটা চব্জি এটা আছে, কচু পাতেৰে বনোৱা। কলডিল আছে আৰু এইটো মাছ পোৰা হয়। মাছটো পুৰি ইয়াত আপোনাৰ গাজেৰে বনোৱা হৈছে, বাঁহৰ যিটো গজালি হয় এইটোৰে। এইটো কি আছিলে? এইটো তিতা পাত হয় আৰু পটল ভাজি হয়। আৰু এইটো মিক্স আপোনাৰ বিভিন্ন ধৰণৰ ভেজিটেবল মিক্স কৰি বনোৱা, পটল আছে, বেঙেনা আছে, লেতেৰা মাছ আছে, এনেকুৱা। এইটো আপোনালোকে টেষ্ট কৰি চাব পাৰে। এইখিনি যিখিনি বস্তু হয় এইখিনি ষ্টাৰ্টাৰ হিচাপে ইউজ কৰা যায়। ষ্টাৰ্টাৰ মানে হ'ল আপোনাৰ খোৱাৰ আগত খালে আমাৰ ভোকটো বঢ়ায় বা এনেকুৱা টাইপত ইউজ কৰা যায়। এইটো হ'ল আপোনাৰ কচু পাতেৰে বনোৱা পকৰি, সচৰাচৰ আমি পোৱা নাযায়। আৰু এইটো হ'ল বাঁহৰ গাজৰ বা বাঁহৰ গজালিৰ এইটো ভাজি হয়। ইয়াতে আছে বেঙেনা পিটিকা আছে আৰু এইটো কচুৰ ঠুৰি, এইটো চাটনি আছে, আকৌ পকৰি আছে। এইটো কচুৰে নহয়, এইটো কচুৰ পাত হয়। বুটৰ এটা সৰু ভাজি হয়, থোৰ হয়। আৰু এইটো ঢেকীয়া আৰু আলু ভাজি, কচুৰ ফুল, কচু ফুলৰ ভাজি হয়। আকৌ ঢেকীয়া ভাজি আছে, কলমৌ ভাজি এখন আছে আৰু ঔটেঙা অলপ আছে, ঔটেঙাৰ চব্জি এখন। আৰু এইটো কচুৰে হয়, কচু পাতত দিয়া, এইটো পাতত দি বনোৱা হৈছে। এইটো মেচকা টেঙা হয়। এইটো একচুৱেলি মেচকা টেঙাটো নন ভেজৰ লগত বনালে বেছি টেষ্ট আছে। আৰু লাষ্টত ডেজাৰ্ট আছে দৈ আৰু পায়স। এইটো যিটো মিঠাই বনাইছে, তোমাৰ নামটো কি আছিলে? ৰিতিকা নিজে ঘৰত বনাইছে। এইটো আমি সচৰাচৰ হোটেলত দেখোঁ এনেকৈ বনোৱা। এইটো আৰু এইটো এইটো পেৰাৰ নিচিনা, পেৰা। আৰু আমাৰ অৰ্চিতাই ঘোষে বনাইছে, এইটো এটা চিম্পুল ডেমো হোটেল আৰু ৰেষ্টুৰেণ্টৰ। হোটেল আৰু ৰেষ্টুৰেণ্টৰ ডেমো এটা বনাইছে অৰ্চিতাই। আৰু এইখিনি আমাৰ যিটো সাধাৰণতে গৰমত বা এনেকুৱা পানীও গ্ৰহণ কৰা হয়, নেমু টেঙাৰ পানী, নাৰিকলৰ পানী আৰু গোল নেমুৰ যিটো আছে এনেকুৱা পানী। আৰু এইখিনি কোনটো লগত কি দিছে? বেচন দিছে ন? মেচকা টেঙা কোনটো? মেচকা টেঙা এইটো প্ৰথম পালোঁ। এইটো তিতা নেকি? বিজয় লৈছা? এইটো দিলে তই বনোৱা মিঠাই খাম। বঢ়িয়া নালাগে, ধুনীয়া বনাইছে এইটো। আমি খাম ন? এইটো কি দিয়াচোন, অকণ অকণ চপাই দিয়া বাৰু, অকণমান দিয়া। বেলচাখন লৈ লওঁ মই। এইটো কি হয়? অলপমান চব টেষ্ট কৰোঁ ন। এইটো কি? এইটো কি? এইটো দে দেমাকে দমু ক'বলৈ কচু খাই ভাল লাগে। বেলেগ কাইটাত বনাইছে দেই। চব বস্তুৱে খাব। এইটো কি? মাছটো লোৱা, নালাগে মাছ পিটিকা, মাছৰ পিটিকা, পুৰা পিটিকা। এতিয়া দেখোন এই পাত ভৰ্তি হৈয়ে গ'ল দেখোন। কচু পাতত দিয়াটো খাওঁ। বিজয় লৈছা? লোৱা নাই, ভাত খাবলৈ নাই। ফটো ল'ব লাগিব নহয় খাই থাকোঁতে। লৈ আছো। ডিপাৰ্টমেণ্ট
এইবোৰতো একো দিয়া নাই ন প্ৰশান্ত হেৰি চবতকৈ কোনটো বস্তু ভাল লাগিছে খাই? এই কচু পাতৰ যে কোনে বনাইছে কচু পাতৰ পকৰীটো কোনে বনাইছে এইটো কচু পাতৰ কোনটো কচু পাতৰ এইটো কি অকণমান বাইদেউ বহি যাওক। কোনটো এইটো ন বেচনত তিয়াই পেলাই কৰিছে ন। আজি স্কুলত দুটা অনুষ্ঠান কাৰ্যসূচী সম্পন্ন হৈছে। টুৰিজিম বিভাগৰ ফালৰ পৰা থলুৱা খাদ্যৰ এক প্ৰদৰ্শনী আৰু আমি সকলোৱে থলুৱা খাদ্য জুতি ল'লোঁ। খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে তৈয়াৰ কৰিছে। আমি এনেকুৱা ধৰণৰ সৰু সৰু কাৰ্যসূচী যিবিলাক স্কুলত ল'ব পাৰোঁ, এইবিলাকে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত যথেষ্টখিনি অৰিহণা যোগায় বুলি ভাবোঁ। সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।